নমস্কাৰ। বিয়া এখন খাবলৈ যাবলৈ ওলাইছোঁ। স্কুলৰ পৰা আহি লৰালৰিকৈ পালোহি আৰু স্কুল বাছতেই যাম, যিহেতু আমাৰ স্কুলৰে এগৰাকী টিচাৰৰ বিয়া, গতিকে আমি বিয়া খাবলৈ যাবলৈ ওলাইছোঁ। মই কাপোৰ নিয়া নাছিলোঁ কাৰণে ঘৰলৈ লৰালৰিকৈ আহিলোঁ আৰু কি কাপোৰ পিন্ধিম সেয়াও ভবা নাছিলোঁ আৰু ফটকৈ কাপোৰযোৰ ওলাই ল'লোঁ। এযোৰ কলাত টচৰ কাপোৰ আৰু অসমীয়া গহনা পিন্ধিছোঁ। আঙুঠিটো আকৌ লগৰ এজনীয়ে গিফ্ট দিছিলে বিহুত, আৰু ফুলিযোৰ আৰু খাৰুডাল অসমীয়া গহনা বহুত দিনৰ আগতেই লোৱা, আৰু কাপোৰযোৰো দিন হ'ল, কাপোৰযোৰ 3 বছৰমান হ'ল আৰু ফেচবুকৰ এগৰাকী চিনাকি মুনু মৃদুলাৰ পৰা মই লৈছিলোঁ কাপোৰযোৰ। আৰু কাপোৰযোৰ যেতিয়াই পিন্ধোঁ খুব কমপ্লিমেণ্ট পাওঁ। আজিও বিয়াত কমপ্লিমেণ্ট পালোঁ। ধুনীয়া কাপোৰযোৰ, পিন্ধিবলৈ কমফৰ্ট হয় আৰু ভাল লাগে। আৰু এই চিম্পুল কাপোৰবিলাক পিন্ধিলে খুব ভাল লাগে। আৰু এই দেখিছেনে, এইখিনি আগতে আমাৰ ককা আইতাহঁতৰ দিনৰ পৰা চলি অহা এইটো ডিজাইন, গতিকে ভাল লাগে। খুব বিচাৰি পেলাই মই তাইৰ পৰা ল'লোঁগৈ। এইযোৰ খুব বিচাৰি আছিলোঁ ডিজাইনটো, তাৰপিছত তাইৰ ওচৰত পাই কাপোৰযোৰ মই ল'লোঁ। ধেমাজি বোৱাই অনা কাপোৰ হয় আৰু কাপোৰযোৰ যেতিয়া পিন্ধোঁ আৰু সকলোৱে ভাল লাগে বুলি কয়। আজিও বিয়াত বহুতকেইটা কমপ্লিমেণ্ট পালোঁ। এনেকৈ ভাল লাগে নহয় জানো? আৰু লখৰা যিহেতু অকণমান ভিতৰত থাকোঁ, সেইকাৰণে লখৰালৈকে ওলাই যাম আৰু লখৰাতে বাছত উঠিম আৰু আমি গোটেইবোৰে একেলগে বিয়া খাবলৈ যাম। আৰু লগত ছোৱালীজনীকো লৈ গৈছিলোঁ আৰু বিয়া খাই মেলি তাইক শুভেচ্ছা জনাই মেলি আমি ওলাই আহিলোঁ বিয়াৰ পৰা।